19 জানুৱাৰীত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰত সৃষ্টি হৈ এক অপ্ৰীতিকৰ আৰু বিক্ষিপ্ত ঘটনাৰাজি। তাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে কোকৰাঝাৰ জিলাৰ কাৰিগাঁও, আওডাংবাজাৰ, মাচিং ৰোড এই অঞ্চলত এক নিৰাপত্তাহীনতাত ভোগা ৰাইজ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে। এই মুহূৰ্তত উপস্থিত আছোঁ কোকৰাঝাৰ জিলাৰ যি গৰচিংপাৰা, সেই গৰচিংপাৰা অঞ্চলত। ইয়াতে অঞ্চলটো যাতে স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসন তথা অসম আৰক্ষীয়ে ইয়াতে 24 ঘণ্টাই দিনে নিশাই কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে দেখিবলৈ পাইছে ইয়াতে অসম আৰক্ষীৰ লোকে গেছ গিজাই আছে। তেওঁলোকে চেষ্টা কৰিছে এই অঞ্চলত শান্তি পৰিৱেশ ঘূৰাই আনিব। এতিয়া মই সুধি চাম, এগৰাকী ব্যক্তি আছে, আপুনি ইয়াৰে বাসিন্দা, যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল বৰ্তমান কেনেকুৱা? বৰ্তমানটো মানে আমাৰ হাবলিসকলৰ মাজত মোটামুটি গণ্ডগোলেই হৈ আছে। সেইকাৰণে আমি থাকিব নোৱাৰা কাৰণে আমি ৰিলিফ কেম্পত মানে আমি থাকি আছে সেইখিনি আৰু কি। আৰু আমাৰ বস্তিত মানে কোনেও নাই, ৰাইজৰ সম্পূৰ্ণ গৈ গ'ল, মানে আমি থাকিব নোৱাৰা হৈছে। সেইকাৰণে আমি ৰিলিফ কেম্পত থাকিছে আৰু আমিও মানে মাজে মাজে আহে ঘৰত সেইখিনি। এইটো ওদালগুৰি ক'ব ছাৰ। আৰু এই যে আমাৰ নদী পাৰ হয়তো এইটো 2 নং গৰচিংপাৰা। পুলিচ আৰ্মি আপোনালোকে নিৰাপত্তা দিব আহিছে নাই? ডিউটিটো কৰি আছে ছাৰ। চৰকাৰ মানুহগিলা মানে ডিউটি কৰি আছে আৰু কি। কিন্তু আমি ইমানকৈ নাজানে কোন পুলিচ, কোন কামাণ্ড, কোন এভিডেপ, আমিতো ইমানকৈ নাজানে। যিকোনো চৰকাৰৰ মানুহটো ডিউটি কৰি আছে এই 2-3 দিন ভিতৰত আমি দেখি আছে আৰু কি। যদি পুলিচ আৰু এনে আৰ্মি থাকে আপোনালোকৰ ঘৰত গাঁৱত আহিবনে নাই? মোটামুটি এইটোৱে মানে বহুত ঝামেলা। মোটামুটি আমাৰ এৰিয়াত মানে এই আউটপোষ্ট যদি নাথলে, ইয়াত যদি নাহিলে আমাৰ পিছত অসুবিধা হ'ব নাকি। সেইকাৰণে আমাৰ ভয় কৰি আছে। যদি চৰকাৰে কিবা এইরকম যদি ব্যৱস্থা কৰিলে এটা শান্তি হ'ব নাকি। আউটপোষ্টটো একেবাৰে লাগিব, নহ'লে আমাৰ শান্তি নহ'ব, একেবাৰে শান্তি নহ'ব। হয়, এনেদৰে দেখা গৈছে স্থানীয় লোকে শান্তি বিচাৰিছে, তেওঁলোকে ইয়াতে থাকিব বিচাৰিছে। কিন্তু তেওঁলোকে এটা দাবী কৰিছে যে তেওঁলোকক ইয়াত নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যি আৰক্ষী চকী, সেই আৰক্ষী চকীটো লাগিব। আৰু এনেদৰে অসম আৰক্ষী তথা কোকৰাঝাৰ জিলা আৰক্ষীয়ে এই অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনত এক সুস্থিৰ শান্তিৰ বাতাবৰণ সৃষ্টিৰ কাৰণে ইয়াতে স্থায়ী এটা আৰক্ষী চকী তেওঁলোকে দাবী কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।